হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় বহুত ভাল। আৰু মোৰ আম্মাই আমাৰ কাৰণে বগৰী লৈ আহিছিল। চ' অনাৰ পিছত মই চবকে দিলোঁ, কিন্তু মোৰ ভাগতে জ্বালা পেকেটটো পৰি গ'ল। তাৰপিছত আৰু মোৰ বা ইফালে যোনটো কাটি আছে পৰ্দা, সেই পৰ্দাটো বহুত বছৰৰ হৈ গ'ল, 7-8 বছৰৰ বেছিয়ে হ'ল। তথাপিও যিমানে ধুওঁ এতিয়ালৈকে ঠিকেই আছে, মানে আৰু 3-4 বছৰৰ বেছিমান যাবই চাগে। তাৰপিছত আৰু এইবিলাক পৰ্দাবিলাক চব দৰ্জাৰ পৰ্দা আছিল, খিৰিকীৰ পৰ্দা নহয়। 12টামান আছিল, চ' সেইবিলাক 6টামান খিৰিকীৰ কাৰণে কাটি লৈ ল'লোঁ। চ' কাটাৰ পিছত এতিয়া এনেকুৱা মানে ভালে আছে, আৰু 3-4 বছৰমান যাবই আৰু ইফালে চব আলহী যোৱাৰ পিছত এক্সট্ৰাকৈ আৰু কম্বল, তাৰপিছত কিবা কিবি বালিচ থালিচ চব এইবিলাক ওলোৱা হৈছিল। চব এইবিলাক ভৰাই কেনে থৈ দিলোঁ। আৰু গাইজ, মই মোৰ ভাষা, ঘৰুৱা ভাষাত মই যিটো ভাষাত কথা পাতোঁ, চ' সেইটো ভাষাতে মই ভিডিঅ'ত বনাওঁ। আৰু মই এক্সট্ৰাকৈ কোনো মানে ভাষা ইউজ নকৰোঁ। আৰু যি নহওক, আৰু এইবিলাক মোৰ আম্মাহঁতে হোটেলত আছিল, চ' তাৰ পৰা সেইবিলাক লৈ আহিছে, বডি লোশ্যন আৰু কিবা কিবি লৈ আহিছে, এইবিলাক চাৰ্ফ। আৰু ইফালে চব এইবিলাক কম্বলবিলাক, বালিচবিলাক, এইবিলাক চব ভৰাই কেনে থৈ দিয়া হ'ব। এতিয়া আলহীটো গুচিয়ে গ'ল। আৰু ইফালে মই বজাৰ গৈছিলোঁ, বজাৰৰ পৰা আহি কেনে ভাবিলোঁ 2-3টামান ৰিলচ বনাওঁ। আৰু আহি কেনে চাওঁ এই অৱস্থা, লাইটটোৰ মানে কি কওঁ আৰু, ভাঙি গৈছে। ইমান চেষ্টা কৰি আছিলোঁ ঠিক কৰিবৰ কাৰণে, নহ'ল। বান্ধিলোঁ কিবা দি কেনে ৰছীৰে, তথাপিও মানে নাথাকে, খুলি কেনে পৰি যায়। আৰু কি কৰিম আৰু। চ' আম্মা বহুত গালি দি আছিল যে কোনো বস্তু ভালকৈ নাৰাখা, আৰু তলৰটোও ভাঙি গৈছে। পোৱালিবিলাক বহুত দুষ্টামি কৰি আছিল ন, চ' ভাঙি গৈছে। ভাবিলোঁ সেনেকেই আৰু মোৰ ভিডিঅ' ফটো এতিয়া মানে উঠিব লাগিব, আৰু উপায় নাই আৰু। চ' পুৱা হৈ গ'ল। পুৱা উঠি কেনে মই আগতে মুখ হাত ধুই কেনে আহিলোঁ। অহাৰ পিছত মানে কি কওঁ আৰু, মোৰ মানে এটা প্ৰব্লেম মানে মোৰ আছেই। আৰু মানে এটা বেমাৰ কমিব আৰু এটা বেমাৰ আৰম্ভ হৈ যাব, মানে কি কওঁ আৰু, বেমাৰীৰ লিষ্টত মানে ধৰিব পাৰে আৰু মোক। মানে কি কওঁ আৰু, মুখত আৰু পুৱা চাওঁ উঠি কেনে মুখত ইমান পিম্পল উঠি গৈছে। মানে চবতকৈ বেছি বেয়া লাগে মোৰ পিম্পল উঠিলে। আৰু চুলিৰ কথাটো নক'বই আৰু, 2 বছৰৰ পৰা টেনশ্যন কৰোঁতে মানে যিখিনিও চুলি আছিল মোৰ, আকৌ টেনশ্যনৰ কাৰণে আকৌ বেছি চাগে উঠি গ'ল। ডক্তৰক বহুত দেখালোঁ 2 বছৰৰ পৰা, মানে কোনো লাভ নহ'ল। মানে বহুত মেডিচিন খাইছোঁ। আৰু এতিয়া ভাবিছোঁ যে আৰু ডক্তৰ চক্তৰ আৰু একো নেদেখাওঁ, যি হয় হ'ব। আৰু যদি চুলি থাকিলে থাকিব, আৰু নাথাকিলে নাই। আৰু আম্মাই পুৱাই উঠি কেনে চাওঁ চেৱৈ বনাইছে, চব ভাল পাওঁ, কিন্তু মই এইটো মানে কি কওঁ আৰু, চেৱৈটো মানে মোৰ খাবই মন নাযায়। আৰু মানে এইটো চালে মোৰ খং উঠি যায়। আৰু ইফালে মানে গোটেই ঘৰ মই চাফা কৰি লৈছোঁ। আৰু আজি বহুত কাম ওলাইছে, বাচন মাজব লাগিব, অকলে কাপোৰ ধুব লাগিব। সেইকাৰণে ভাবিলোঁ পুৱা সোনকালে উঠি কেনে, ৰাতিয়ে ভাবিছোঁ যে পুৱা উঠি কেনে আগত ঘৰটো চাফা কৰি ল'ম, তাৰপিছত মই বাচন আৰু কাপোৰখিনি ধুই ল'ম। আৰু বহুত কাপোৰ ওলাইছে, আলহী যোৱাৰ পিছততো গম পায়েই। আৰু এক্সট্ৰাকৈ বহুত কাপোৰ ওলায়। আৰু ঈদত যিবিলাক বস্তু পাৰিছিলোঁ, চফাৰ কাপোৰবিলাক আৰু পৰ্দাবিলাক, চব সেইবিলাক লগাই আছিল, সেইবিলাক মানে ওলাইছোঁ আৰু চব আলহী যোৱাৰ পিছত। আৰু ইফালে মই ঘৰখিনি গোটেইখিনি চাফা কৰি লৈ কেনে তাৰপিছতহে বাকী কামবোৰ কৰিম আৰু। আৰু মোৰ ইফালে ঘৰ চাফা কৰা হ'লেই, আহি ঘৰটো খালি মুচিলে শেষ হ'ব। আৰু এই পৰ্দাবিলাক ঈদত লগাইছিলোঁ, আৰু এনেকুৱা চেম বেড কভাৰো আছে, কিন্তু বগা কাৰণে মই আগতে ধুই কেনে ভৰাই থৈছোঁ। আৰু এইখিনি পৰ্দা আলহী যোৱাৰ পিছত মানে খুলি ল'লোঁ। আৰু চোফাৰ কাপোৰবিলাকো মানে এনেকুৱাই, মানে আগতেই ধুই কেনে মেলি দিছোঁ। আৰু ইফালে ইমান কাপোৰ মানে মই ধুইছোঁ অকলে, বাও হেল্প কৰা নাই, আম্মাও হেল্প কৰা নাই, চব অকলে ধুইছোঁ। আৰু এতিয়া যে মই পৰ্দাবিলাক মেলিম, মানে ঠাই হোৱা নাই। আৰু সৰু জাগা আমাৰো, মানে সিমান ঠাই নাই। আৰু ইফালে মানে পুৱা মইতো একো খোৱা নাছিলোঁ ভালকৈ, 2 চামুচমান চেৱৈ খাইছিলোঁ। আৰু ইফালে তৰমুজ কাটি আছোঁ খাবৰ কাৰণে, কিন্তু তৰমুজটো মানে কি কওঁ আৰু, সিমান এটা মানে ভাল নহয়। আৰু মানে মিঠা কম আৰু তৰমুজটোৰ, চ' খাব খোজা নাছিলোঁ। তথাপি আম্মা কৈ আছিল খোৱা, পেটটো মানে ভাল লাগিব। আৰু একো খোৱা নাছিলোঁ। আৰু গোটেইখিনি ভিডিঅ' চোৱাৰ বাবে থেংক ইউ ছ' মাছ। আশা কৰোঁ আপোনালোকে